নমস্কাৰ ND24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ পূৰ্বৰ সৰুক্ষেত্ৰ সমষ্টিৰ অন্তৰ্গত মাছদিয়াত আৰু মাছদিয়া যিটো পথত মই থিয় দি আছোঁ আৰু এইটো মাছদিয়া বেয়াগুচি যিটো সংযোগী পথ আৰু এই পথটোত মই উপস্থিত আছোঁ আৰু এই পথটোৰ দুৰৱস্থা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ সহযোগী সহযোগী মোৰ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব আপোনালোকে চাওক আৰু মই এইটো যিটো পথৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ এই পথটো হৈছে মাছদিয়া বেয়াগুচি এটা সংযোগী মূল পথ আৰু এই পথৰ দুৰৱস্থা আপোনালোকে চাওক বাৰিষাৰ দিনত এনেকুৱাতো যাবতো নোৱাৰি আৰু এই মোৰ লগত এই ক্ষেত্ৰত উপস্থিত আছে আমাৰ মাছদিয়াৰ কেইজনমান স্থানীয় যুৱক আছে আৰু যিটোকে এই মাছদিয়াৰ পৰা যি বেয়াগুচিলৈ যোৱা এই পথ আজিলৈকে ইয়াৰ সংযোগ নহ'ল আৰু মানে আধা হৈছে কিন্তু আধা নহ'ল আৰু এই ক্ষেত্ৰত মোৰ লগত ইয়াৰ স্থানীয় মাছদিয়াৰে লোক আছে যিটোকে এই ৰাস্তাটো আজিলৈকে এই সংযোগী নহ'ল মাছদিয়াৰ পৰা বেয়াগুচিলৈকে কি ক'ব এই ক্ষেত্ৰত চাওক আপোনালোকে নিশ্চয়কৈ দেখিছে এই যিটো আমাৰ মাছদিয়াৰ পৰা বেয়াগুচি মূল সংযোগী পথ এই পথটো খুবেই বেয়া অৱস্থাত আছে আমি জন্মৰ পৰাই দেখিছোঁ এই পথটো এনেকুৱা যেতিয়া ইলেকশ্যনৰ সময় আহে ইলেকশ্যনৰ সময়ত আমাৰ প্ৰত্যেকজন নেতা পালি নেতা ইয়াত আহি কৈ ৰাস্তাটো আমি কৰি দিম কিন্তু এতিয়ালৈকে এই ৰাস্তাটোৰ কোনো ব্যৱস্থা তেওঁলোকে আমি লোৱা দেখা নাই আপোনালোকে দেখিছে ওচৰত এইখন স্কুল আছে LP স্কুল আছে হাইস্কুল আছে ME স্কুল আছে এই স্কুলত বহু ল'ৰা ছোৱালী আমাৰ এই ৰাস্তাৰে প্ৰায় 1.5-2 কিলোমিটাৰমান দূৰৰ পৰা কেইবাখনো গাঁও আছে এই গাঁৱৰ পৰা বহু ল'ৰা ছোৱালী ইয়াত আহে কিন্তু তেওঁলোকে যেতিয়া স্কুলত আহিবলগীয়া হয় যেতিয়া বাৰিষাৰ দিন হয় বাৰিষাৰ দিনত তেওঁলোকে কেতিয়াবা এক আকাল কেতিয়াবা এক আঁঠু পানীৰে খোজকাঢ়িবলগীয়া হয় আৰু এতিয়া বাৰিষাৰ দিন নহয় যদিও আপোনালোকে নিশ্চয় দেখিছে এতিয়াও এই ৰাস্তাৰে কোনো এজন মানুহে এখন চাইকেল হওক এখন গাড়ী হওক চাৰিচকীয়া দূৰৰ কথা বাইক বা চাইকেল চলাই যাব নোৱাৰে গতিকে আমি এতিয়া যে এই মাছদিয়াৰ পৰা যিটো বেয়াগুচি সংযোগী পথ এই সংযোগী পথটো যাতে তেওঁলোক অকণমান চকু দিয়ে চৰকাৰক অৱগত কৰিলে আমাৰ মাছদিয়া গড়েমাৰী মিলনপুৰ গোটেই অঞ্চলৰ মানুহখিনিৰ যথেষ্ট সুবিধা হ'ব আমি যদি এতিয়া আমি সৰ্থেবাৰীলৈকে এই ৰাস্তাৰে যাব নোৱাৰোঁ বেয়াগুচিলৈকে যাব নোৱাৰোঁ আমি তাৰ কাৰণে বহু কিলোমিটাৰ জেগা ঘূৰি যাবলগীয়া হয় যদি এই পথটো যদি তেওঁলোকে সুচল কৰি দিয়ে তেতিয়াহ'লে আমাৰ নিশ্চয় 3-4 কিলোমিটাৰ বা 5 কিলোমিটাৰ দূৰত আমি বেয়াগুচি বা সৰ্থেবাৰী পাম তেতিয়া হয়তো আমাৰ এই ওচৰৰ মানুহখিনিৰ সুবিধা হ'ব আৰু মানুহখিনিতকৈ বিশেষকৈ আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী স্কুললৈকে আহে তেওঁলোকৰ যথেষ্টখিনি সুবিধা হ'ব ধন্যবাদ বিষয় ভাৰত স্বাধীন হোৱাৰ বহু আগৰ পৰা এইখিনি এইটো মাছদিয়া বেয়াগুচি ৰাস্তা যে ইয়াতে আপোনাৰ প্ৰায় 8-10খন আমাৰ খিলঞ্জীয়া মুছলমানৰ বাসিন্দা গাঁও হয় অতি পৰিতাপৰ বিষয় যে আমাৰ ইয়াত যথেষ্ট সংখ্যক মানুহে খেতি বাতি কৰে যি খেতি বাতি কৰি তেওঁলোকে যিখিনি শস্য এই শস্যখিনি আনাৰ ক্ষেত্ৰত যিটো যাতায়াতৰ ব্যৱস্থা আপোনালোকে দেখিছে যে এই যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধা হৈ আছে যে আমি অনুৰোধ জনাম যে আমাৰ সৰুক্ষেত্ৰ সমষ্টি যদিও আছিল বৰ্তমান আমি চেঙা সমষ্টিৰ বাসিন্দা হয় সেয়েহে আমাৰ মাননীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰক আমি আহ্বান জনাম যে অতি সোনকালে এই ৰাস্তাটো অন্ততঃ পকীকৰণ কৰি মাজত আমাৰ 2খন দলঙৰ প্ৰয়োজন আছে এইখিনি যদি তেওঁলোক আমাক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ বৃহৎ 10-15 হাজাৰ জনসাধাৰণৰ যথেষ্ট উপকাৰ হ'ব লগতে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই আবেদন জনাম যে তেখেতে যথেষ্ট উন্নয়নমূলক কাম কৰা বুলি ইতিমধ্যে আমি বিভিন্ন প্ৰচাৰ মাধ্যমত পাওঁ সঁচা কিন্তু বাস্তৱত চাওক এয়া খিলঞ্জীয়া অসমীয়া গাঁৱৰ আজি দুৰৱস্থা সেয়েহে তেখেতলৈ আমাৰ বিনম্ৰ অনুৰোধ অতি সোনকালে এই ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰি যে এই 10-15 হাজাৰ খিলঞ্জীয়া মানুহৰ যথেষ্ট উপকাৰ সাধন হ'ব বুলি আমাৰ এটা ধাৰণা হয় সেয়েহে বিনম্ৰ অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই অঞ্চলৰ যে ল'ৰা ছোৱালী প্ৰায় 4-5খন গাঁৱৰ ল'ৰা ছোৱালী এই ৰাস্তাৰে আহিব লগা হয় যেতিয়া বাৰিষা হ'ব তেতিয়া এক কাকাল এক আঁঠু পানী বোকা যাৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনি স্কুললৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে সেয়েহে এই ল'ৰা ছোৱালীৰ স্বাৰ্থত এই ৰাইজৰ স্বাৰ্থত এই অঞ্চলৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত এই ৰাস্তাটো পকীকৰণ ব্যৱস্থা কৰি যাতে এটা ভাল আমাৰ সুব্যৱস্থা কৰি দিয়ে এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ এই ক্ষেত্ৰত আগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল না ইয়াৰ আগতেও আমি প্ৰায় আজি 2-3 বছৰ ধৰি ঠিক এনেকৈ মিডিয়াৰ জৰিয়তে আমি এই কথাবিলাক অৱগত কৰি আহিছোঁ কিন্তু কোনো ধৰণৰ আজিলৈকে এই কথাখিনিৰ গুৰুত্ব দিয়া দেখা নগ'ল সেয়েহে আমি পুনৰ আজি এই মিডিয়াৰ জৰিয়তে আমি বিনম্ৰতাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ দৃষ্টিগোচৰ হওক আৰু অন্ততঃ এই ৰাইজৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত মাটিৰ ভেটিৰ যিখন চৰকাৰ এই চৰকাৰৰ আহ্বান যে এই ৰাস্তাটো কৰি দিলে যথেষ্ট উপকাৰ হ'ব এয়ে আমাৰ ৰাইজৰ বিশেষ অনুৰোধ
হয় ক'ব লাগিব যিটোকে ইয়াৰ মাইজদিয়াৰ এখন ঐতিহাসিক গাঁও আছিল আগতে আৰু এই গাঁৱৰ পৰা যিটো বেয়াগুচি এটা সংযোগী মূল পথ এই পথটো আজিলৈকে আগতে বিভাগীয় কৰ্তৃপক্ষক যদি অৱগত কৰিছিলোঁ তথাপিতো কোনো গুৰুত্ব আৰোপ কৰা নাই তথাপিতো এই ক্ষেত্ৰত ইয়াৰ ৰাইজৰ এটাই দাবী যাতে এই ৰাস্তাটো অতি সোনকালে সংযোগী কৰি দিয়ে মাইজদিয়াৰ পৰা বেয়াগুচিলৈ আৰু এই ক্ষেত্ৰত মোৰ সতীৰ্থ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব এই ৰাস্তাটো আপোনালোকে নিশ্চয় দেখিছে এই ৰাস্তাটো এনেকৈ শ শ ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰে আৰু কৰাৰ ক্ষেত্ৰতো আৰু এজাক বৰষুণ আহিলে ছাত্ৰ ছাত্ৰী যাব নোৱাৰে মোৰ লগত এই ক্ষেত্ৰত আৰু ইয়াৰ সৰুৰ পৰা প্ৰায় দেখা পালোঁ এনে নিৰ্দলীয় বিধায়ক হিচাপে আছিল আপোনাৰ তাৰাপ্ৰসাদ দাস তেখেতকো আমি সেই টাইমত ৰাইজৰ বা বহুত অনুৰোধ কৰিলোঁ আমাৰ বেয়াগুচিটো মাইজদিয়া ৰাস্তাটো লাগে বিশেষভাৱে তাতে আমাৰ থানা আছে সৰ্থেবাৰীত ব্লক আছে আমাৰ আপোনাৰ মানে ৰাজহুৱা চক্ৰ আছে তাত সেই হিচাপে আমি আমাৰ যাতায়াতটো আমি প্ৰায় মাইজদিয়াৰ মানুহখিনি মাইজদিয়া মানে দৌলাশাল মানুহখিনি আমি যাতায়াত কৰিব লাগে এই যাতায়াতৰ ক্ষেত্ৰত আমি MLA-ক 2-3 বাৰো কোৱা হৈছিল তেখেতে কৰি নেগেলাক এতিয়া আহিছে আপোনাৰ জাকিৰ হুছেইন চিকদাৰ বলিষ্ঠ নেতা বুলি শুনিব পাইছোঁ বলিষ্ঠ নেতাও 7 বছৰ কাটালাক সেই হিচাপে এইবাৰ লাষ্টবাৰ তেখেতক আমি কংগ্ৰেছৰ মানে সদস্য হিচাপে তেখেতক আমি মৌখিকভাৱেও কৈছোঁ তেখেতে কিন্তু কাৰ্যকৰী কৰা নাই এতিয়া তেখেতৰ আৰু 2-3 বছৰ হাতত আছে এই তেখেতে এতিয়া লাষ্ট মমেণ্টত তেখেতে মানে নিউজৰ দ্বাৰা অনুৰোধ কৰিছোঁ আপুনি তেখেতে যাতে আমাক এই ৰাস্তাটো পকীকৰণ কৰি দিয়ে ৰাইজৰ ফালে পূৰ্ণভাৱে আমাৰ দাবী কাৰণ আমাৰ এই ৰাস্তাটোৰ ক্ষেত্ৰত মানে শস্য অনা নিয়া কৰে যাতায়াতৰ ক্ষেত্ৰত আমাৰ মানে বহুত অসুবিধা হৈছে নহ'লে আমি চেঙাইদি ঘূৰি যাব লগা হয় নহ'লে আপোনাৰ এই আমৰিখোৱা বেয়াগুচি ঘূৰি চিনাৰী যাব লগা হয় এই ক্ষেত্ৰত আমাৰ জাকিৰ হুছেইন চিকদাৰলৈ অনুৰোধ নিউজত হয়তো আমাক দেখা পাব এই হিচাপে তেখেতক মানে কৰ্মী হিচাপে অনুৰোধ কৰিছোঁ বোলে যে আমাৰ কমচে কম ৰাস্তাটো কৰি দিয়ে ৰাইজৰ হকে এতিয়া মোৰ ক'ব লাগে আৰু ইয়াৰ কংগ্ৰেছ কৰ্মী বিজেপি কৰ্মী ইয়াত কোনো কথা নাই অতি সোনকালে যাতে এই ৰাস্তাটো অতি সোনকালে মাইজদিয়াৰ পৰা বেয়াগুচিলৈ সংযোগী কৰি দিয়ে এই মাইজদিয়া গাঁৱৰ এইটোৱে দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ